টকাহে লাগে মৰ্মিতাক দিবলগীয়া ধন 3 বজাৰ লগে লগে লাগে নহলে অনুষ্ঠান নকৰে অশ্লীল মন্তব্য কৰা নাছিলো ফুটেজ চালে গম পাব এনেদৰেই ক্ষোভত জ্বলিল বিহু সমিতিৰ লোক অভিযোগ প্ৰতি অভিযোগ বহুকেইখন বিহু মঞ্চত ইতিমধ্যেই গীত পৰিৱেশন কৰি ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই কিন্তু কমা নাই আপত্তি তথা অসন্তুষ্টি দিনে দিনে যেন বৃদ্ধিহে পাই গৈ আছে শিল্পী মৰ্মিতাৰ অসন্তুষ্টি কিছুদিন পূৰ্বে ঢকুৱাখানাত গীত পৰিৱেশন কৰিবলৈ গৈছিল কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই আৰু গীত পৰিৱেশনৰ মাজতেই অশ্লীল মন্তব্যৰ সন্মুখীন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল শিল্পীগৰাকীয়ে তাৰ পিছতেই ক্ষোভত জ্বলি পৰে বিহু সমিতিৰ লোক এটা ভিডিঅ'ৰ যোগে এই কথা প্ৰকাশ কৰে সমিতিৰ লোকে 30 এপ্ৰিল তাৰিখে আমাৰ অনুষ্ঠানলৈ আমাৰ যি বিহু অনুষ্ঠান আছিলে এই অনুষ্ঠানলৈ বংগৰ গায়িকা মৰ্মিতা মিত্ৰ আহিছিলে আৰু মৰ্মিতা মিত্ৰই সংগীতানুষ্ঠান আমাৰ উক্ত বিহুখনত প্ৰদৰ্শন কৰিছিলে এতিয়া কথা হ'ল আমাৰ এই অনুষ্ঠানটোক লৈ মিডিয়াত বিভিন্ন ধৰণৰ কথা ওলাই আছে যে আমি কিবা অশ্লীল ব্যৱহাৰ কৰিলোঁ কিবা কিবি কথা কৈ আছে কিন্তু কথাটো আচলতে তেনেকুৱা নহয় কথাটো হ'ল মৰ্মিতা মিত্ৰই আমাতকৈ আগত 29 তাৰিখৰ দিনা মাজুলীত এটা অনুষ্ঠান কৰিছিলে গড়মূৰত আৰু উক্ত অনুষ্ঠানটোত তেওঁলোকৰ কিবা টকা পইচাক লৈ কিবা এটা বিসংগতি হৈছিলে মানে কৈছিলে যে মৰ্মিতা মিত্ৰৰ যিজন মেনেজাৰ জুন দাস তেখেতে আমাক ফোন কৰি জনাইছিলে যে তাত টকা পইচা দিয়া হোৱা নাই গতিকে 30 তাৰিখৰ দুপৰীয়া 3 মান বজাত তেখেতে আমালৈ ফোন কৰিছিলে ফোন কৰি পিনি কৈছে যে আমি মৰ্মিতা মিত্ৰক দিবলগীয়া সমুদায় ধন এই 3 বজাৰ ভিতৰতে দিব লাগিব অন্যথা মৰ্মিতা মিত্ৰই আৰু তেখেতৰ স্বামীয়ে যি মানে প্ৰগ্ৰেমৰ যি আনুষংগিক যি সা সৰঞ্জাম আছে প্ৰথম আহিবলগীয়া চাউণ্ডৰ কথা কৈছোঁ এইখিনি আহিব নিদিওঁ বুলি কৈছে গড়মূৰতে তেওঁলোকে আবদ্ধ কৰি ৰাখিছে আৰু যদিহে আমি টকা দিওঁ তেতিয়াহে চাউণ্ডৰ বস্তু আহিব লগতে মৰ্মিতা মিত্ৰ সন্ধিয়ালৈ আহিব তেনেদৰে কোৱাত আমাৰ কমিটিৰ ফালৰ পৰা আমি জনালোঁ যে আমাৰতো যিহেতু আমি এগ্ৰিমেণ্টত আমি তেখেতৰ লগত আমি চুক্তিবদ্ধ যিহেতু হৈ আছোঁ গতিকে চুক্তি অনুযায়ীহে আমি টকাটো তেখেতক দিব পাৰিম মই ক'লোঁ যে আৰু আমাৰ কমিটিয়ে ক'লে যে আমি সন্ধিয়া 7:30 8টা বজাত টকাটো দিব পাৰিম তেতিয়া তেওঁলোকে ক'লে যে তেতিয়া দিলে নহ'ব তাতকৈ আগত দিব লাগিব তেনেকৈয়ে আমি আগবাঢ়িলোঁ আৰু আমাৰ কিছু অনুষ্ঠান সেইকাৰণে নহ'ল সেইদিনা মৰ্মিতা মিত্ৰ নাহিব বুলি যিহেতু প্ৰচাৰ হৈ গ'ল আৰু তেখেত পিছত আহিলে আগতীয়াকৈ আহিলে বাৰু আৰু আহিয়েই পোনপ্ৰথমেই আমাক তেখেতৰ মেনেজাৰে মৰ্মিতা মিত্ৰৰ মেনেজাৰে আমাক পোনপ্ৰথমে আহি টকা পইচাৰ কথা পাতিলে আমাৰ লগত আৰু সেইমতে আমি তেখেতলোকক টকা দিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু আমি গোটেই টকাখিনি দিয়াৰ পিছত 45,000 টকা আমাৰ দিবলৈ থাকি গৈছিলে তেতিয়া সন্ধিয়া 8টা বাজিছিলে আৰু মৰ্মিতা মিত্ৰও তেতিয়া আছিলে আমি থাকিবলৈ য'ত ব্যৱস্থা কৰিছিলোঁ তাতে মৰ্মিতা মিত্ৰ আছিলে 8:10 যোৱালৈকে আমি টকা 45,000 দিবলৈ থকাত আমি তেখেতলোকক ক'লোঁ যে আমি আপোনালোকক টকাটো দিব পৰা নাই কিয়নো আপোনালোকে আমাৰ ইয়াত অনুষ্ঠান আছে বুলি যিটো বাইট দিবলৈ কৈছিলোঁ আগতীয়াকৈ যে এনেকৈ গায়কসকলে দিয়ে নহয় এনেকৈ যে আমাৰ অনুষ্ঠান আছে আমুক ঠাইত আমি যাম এনেধৰণৰ বাইট এটা নিদিয়াৰ ফলত আমি জনালোঁ যে আমি যি মানে আমি সংগ্ৰহ কৰিব লাগে টকা পইচা অনুষ্ঠান কৰিবৰ কাৰণে এই টকা পইচাখিনি আমি পোৱা নাছিলোঁ এটা কাৰণে মৰ্মিতা মিত্ৰ আহিব নে নাহিব এই কথাটো স্পষ্ট হোৱা নাছিলে গতিকে আমাৰ কমিটি মানুহখিনিয়ে তেওঁক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেওঁলোকে বাইট নিদিলে তেওঁলোকৰ এটাই কথা যে সমুদায় ধন আদায় দিয়াৰ পিছতহে তেওঁলোকে ক'ব যে আমি সেই অনুষ্ঠানলৈ যাব পাৰিম 3 বজাৰ লগে লগে ধন লাগে নহলে হেনো অনুষ্ঠান নকৰে তাৰোপৰি সময়তকৈ পূৰ্বেই মঞ্চৰ পৰা বিদায় ললে মৰ্মিতা মিত্ৰই এনেদৰেই মৰ্মিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিহু সমিতিৰ লোকে নিউজ ডেস্ক ৰিপোৰ্ট টাইম 8